নমস্কাৰ প্ৰিয় দৰ্শক লৈ আহিছোঁ অন্য খবৰ বৰ্ণিবাৰী বাৰৱাৰীৰ শ্ৰী শ্ৰী শ্যামা পূজা উদযাপনৰ আয়োজন কৰোনা মহামাৰীৰ বাবে এইবেলি নহয় ৰাজহুৱা বলি সম্পূৰ্ণ কোভিড প্ৰটকল মানি 13, 14 আৰু 15 নৱেম্বৰত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা শ্যামা কালীৰ অনুষ্ঠিতকৈ 3 দিনীয়া কাৰ্যসূচীৰে পূজা অৰ্চনাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। এন্ধাৰ আঁতৰাই দীপাৱলীৰ পোহৰেৰে মা শ্যামা কালীক আদৰিবলৈ এতিয়া ৰাজ্যৰ বিভিন্ন পূজাস্থলীত চলিছে ব্যাপক প্ৰস্তুতি। বিগত বছৰৰ দৰে এইবেলিও নলবাৰী জিলাৰ বৰ্ণিবাৰী ৰাইজৰ সহযোগত সম্পূৰ্ণ কোভিড প্ৰটকল মানি 13, 14 আৰু 15 নৱেম্বৰত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা শ্যামা কালীৰ পদযুগলত সৰ্বমংগলাৰ্থে বৰ্ণিবাৰী বজাৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শ্যামা কালীৰ মন্দিৰত অনুষ্ঠিতকৈ 3 দিনীয়া কাৰ্যসূচীৰে পূজা অৰ্চনাৰ আয়োজন কৰিছে। এইবাৰ কৰোনা মহামাৰীৰ বাবে নহয় ৰাজহুৱা বলি। ইয়াৰ বিপৰীতে সকলোৰে মংগলাৰ্থে আৰু কৰোনা মহামাৰী নিৰ্মূলৰ কামনাৰে পূজা সমিতিৰ পৰা এটা ছাগলী বলি দিয়া হ'ব। ইয়াৰ উপৰিও পূজাৰ প্ৰতিটো দিনতে অতি প্ৰাচীন এই বাৰৱাৰী শ্যামা পূজাত বিগত বৰ্ষসমূহত হেজাৰ হেজাৰ ভক্তৰ সমাহাৰ ঘটিছিল যদিও এইবাৰ সম্পূৰ্ণ কোভিড প্ৰটকল মানিহে কম সংখ্যক ভক্ত দৰ্শনাৰ্থীয়ে পূজাত সোমাব পাৰিব। এক প্ৰকাৰ মিলন তীৰ্থত পৰিণত হয় বৰ্ণিবাৰী শ্যামা পূজা। উল্লেখ্য যে 15 নৱেম্বৰত সামৰণি পৰিব এই বৰ্ণিবাৰী বাৰৱাৰী শ্ৰী শ্ৰী শ্যামা পূজা উদযাপনৰ। এইবাৰ বৰ্ণিবাৰী গাঁও ৰাইজে ঐতিহ্যমণ্ডিত কালী মন্দিৰত শতবাৰ্ষিকী পালন কৰাৰ কথা আলোচনা চলিছিল যদিও পৃথিৱীত যি কৰোনা মহামাৰী আহিল সেই পৰিপ্ৰেক্ষিতত আমাৰ ৰাইজে এইবাৰ অতি অনুষ্টুপীয়াকৈ শ্ৰী শ্ৰী শ্যামা পূজা পালন কৰিব আৰু কাৰ্যসূচীবিলাকো সেই মৰ্মে অতি অনুষ্টুপীয়া হ'ব। ৰাতিপুৱা আগতে আমাৰ যি প্ৰভাত ফেৰী আছিল তাত প্ৰায় গাঁৱৰ 400-500 মানুহে একেলগে 4 বজাৰ পৰা ৰাতিপুৱা 4 বজাৰ পৰা প্ৰভাত ফেৰী কৰিছিল। কিন্তু এইবাৰ মাত্ৰ 20-25 জন ব্যক্তিৰ দ্বাৰাহে প্ৰভাত ফেৰী কৰাৰ সিদ্ধান্ত কৰা হৈছে। তাৰোপৰি আমাৰ প্ৰতিমা গাঁৱত পৰিভ্ৰমণ কৰা এটা কাৰ্যসূচী আছিল। এই প্ৰতিমা নিশা 7 বজাৰ পৰা প্ৰায় 9:30 বজালৈকে গাঁও পৰিভ্ৰমণ কৰি ফুৰিছিল। এইবাৰ সেই পৰিভ্ৰমণটো ৰাতি নহ'ব, পৰিভ্ৰমণটো হ'ব যদিও দিনতে 5 বজাৰ আগত আহি মন্দিৰ পাব আৰু পৰিভ্ৰমণত কোনো ৰাজহুৱা সভা নহ'ব, কেইজনমানেহে গোহাঁইখন বা কালী মাৰ মূৰ্তিটো পৰিভ্ৰমণ কৰাব। দ্বিতীয়তে আমাৰ সন্ধিয়া এটা পানী তোলা পৰ্ব থাকে, যিটো পৰ্বত 2-300 ব্যক্তি উপস্থিত থাকে। কলহ লৈ পুখুৰীৰ পৰা পানী আনে, এইটো এটা পৰ্ব, এটা পূজাৰ অংগ এটা। কিন্তু এইবাৰ সেইটো নহ'ব, মাত্ৰ 9জন ব্যক্তিয়ে আনুষ্ঠানিকভাৱে পুখুৰীৰ পৰা পানী তোলা কাৰ্যটো সমাপন কৰিব। আচলতে আমাৰ এই বছৰ শতবাৰ্ষিকী পালন কৰাৰ কথা আছিল। 100 বছৰ হৈ গ'ল ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ। কিন্তু পৃথিৱীত যি মহামাৰী কৰোনা বেমাৰ আহিল তাৰে কাৰণে আমাৰ ৰাইজে সিদ্ধান্ত কৰিছে এইবাৰ অতি অনুষ্টুপীয়াকৈ শ্ৰী শ্ৰী শ্যামা পূজা বৰ্ণিবাৰীত পালন কৰিব। আৰু প্ৰথমতে আমাৰ ৰাতিপুৱা প্ৰভাত ফেৰী থাকে। আগতে 5 দিনীয়া কাৰ্যসূচী আছিল। প্ৰভাত ফেৰীত বহুত ব্যক্তি উপস্থিত থাকে, প্ৰায় 500-600 মানুহ উপস্থিত থাকে। কিন্তু এইবাৰ আমাৰ মাত্ৰ 20 বা 25 জন মানুহেৰে প্ৰভাত ফেৰী কৰাৰ সিদ্ধান্ত কৰিছে। দ্বিতীয়তে আমাৰ এটা কাৰ্যসূচী থাকে আগতে, প্ৰতিমাখন কালী মাৰ প্ৰতিমাখন লৈ গোটেই গাঁওখন পৰিভ্ৰমণ কৰে প্ৰায় 3-4 ঘণ্টা। কিন্তু এইবাৰ তেনেকুৱা কোনো পৰিভ্ৰমণ হ'ব যদিও মাত্ৰ কেইজনমান ব্যক্তিয়ে আবেলিতে আনি 5টা বজাতে মন্দিৰত প্ৰতিমা স্থাপন কৰিব। আগতে ৰাতি প্ৰায় 9টা বজাত স্থাপন কৰিছিল, গধূলিৰ পৰা পৰিভ্ৰমণ কৰি। তাৰপিছত আমাৰ এটা কাৰ্যসূচী থাকে, পানী তোলা কাৰ্যসূচী। সেইটোত প্ৰায় 200-300 ব্যক্তিয়ে পুখুৰীত যাই পানী তুলি আনে। কিন্তু এইবাৰ মাত্ৰ 9জনে এই পানী তোলা কাৰ্যসূচীটো কৰিব। তাৰোপৰি আমাৰ কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাথাকিব। মন্দিৰত আগতে বহুত ধৰণৰ এই অঞ্চলৰ প্ৰায় নলবাৰী ডিষ্ট্ৰিক্টৰ ব্যক্তিয়ে ইয়াত বলি দিবলৈ আহিছিল আগতে। এইবাৰ আমি বলি দিয়া প্ৰথাটো বন্ধ কৰিছোঁ। মাত্ৰ ৰাইজৰ ফালৰ পৰা, বৰ্ণিবাৰী গাঁও ৰাইজৰ ফালৰ পৰা এটি বলিদান দিয়া হ'ব। আৰু
আমাৰ মইতো আগতে ক'লোঁ সাংস্কৃতিক কোনো ধৰণৰ অনুষ্ঠান নাথাকিব, কোনো ধৰণৰ নিমন্ত্ৰিত ব্যক্তি নাথাকিব, কোনো মুৰব্বী লোক। এনে ওচৰৰ মানুহে আহিব। বৰ্ণিবাৰী গাঁৱৰ আগতে প্ৰায় মহিলাসকলে ইয়াত ঠগি দিয়ে এখন শৰাই আগবঢ়ায়। এইবাৰ শৰাই আগবঢ়াব কিন্তু ক'ভিড প্ৰট'কল মানি এটা গেটেৰে সোমাব আৰু এটা গেটেৰে এজন এজনকৈ ওলাই যাব শৰাইখন দি। এনেকুৱা অনুষ্টুপীয়াকৈ আমাৰ কামখিনি কৰিম বুলি আমি ভাবিছোঁ। ইয়াত তাৰোপৰি আমাৰ ফালৰ পৰা আমি এটা কৈ দিছোঁ চবকে যে সকলোৱে মাস্ক পৰিধান কৰি আহিব লাগিব। আৰু আমাৰ কমিটিৰ ফালৰ পৰা চেনিটাইজাৰৰ ব্যৱস্থা থাকিব গেটতে, আমাৰ ল'ৰা থাকিব, তেওঁলোকে চেনিটাইজাৰো কৰিব। বাকী আমি এইবাৰ হুলস্থুলীয়া পৰিৱেশৰ কোনো নাই। আমাৰ নাম পাৰ্টিয়ে হওক বা থিয়েটাৰ পাৰ্টিয়ে হওক বা সাংস্কৃতিক অনুষ্ঠান গান বাজনা একো নাথাকিব। এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।